জয় মা চামুণ্ডা। জন্মকুণ্ডলীত মানুহৰ 2টাৰ পৰা 3টালৈকে গ্ৰহ নিজ স্থানত থাকিব পাৰে বা নিচস্ত হৈ থাকিব পাৰে, আৰু কাৰোবাৰ এটাও থাকিব পাৰে, বা কাৰোবাৰ 4টা গ্ৰহও নিচস্ত হৈ থাকিব পাৰে। তেনেকুৱা অৱস্থাত আপোনালোকে যদি গম পায় যে আপোনালোকৰ কোনটো গ্ৰহৰ মহাদশা চলিছে আৰু সেই মহাদশা চলা গ্ৰহটোৱে যদি নিচস্ত হৈ আছে বুলি গম পায়, তেতিয়াহ'লে আপোনালোকে তাৰ একো কাকো নেদেখুৱাকৈ এটা উচিত আপোনালোকে ৰিমেডি ল'ব পাৰে। যিটো গ্ৰহৰ আপোনালোকৰ মহাদশা আৰম্ভ হৈছে আৰু যিটো গ্ৰহ আপোনালোকৰ নিচস্ত হৈ আছে, সেই গ্ৰহটোৰ দিনটোৰ বা বাৰটোৰ আপোনালোকে ব্ৰত আৰম্ভ কৰি দিয়ক। যদি পাৰে নিৰ্জলা ব্ৰত কৰিব, আৰু যদি নিৰ্জলা ব্ৰত নোৱাৰে গোটেই দিনটোত এক টাইম আপোনালোকে যিকোনো ফলাহাৰ গ্ৰহণ কৰি পেলাই আপোনালোকে ব্ৰত ধৰিব পাৰে। তেনেকুৱা কৰিলে আপোনালোকৰ মহাদশাটো যিমান কঠিনতম হ'বলগীয়া আছিলে তাতকৈ বহুত কঠিনতাবিলাক কমি যাব আৰু আপোনালোকৰ সমস্যা